আমাৰ IPC কোঅৰ্ডিনেটৰ মহোদয়, আমাৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই সকলোকে আজি এই বাণিজ্য দিৱসলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এই দিৱস উদযাপন কৰাৰ বাবে মই আমাৰ বাণিজ্য বিভাগৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি মহান ব্যক্তিগৰাকীৰ মৃত্যু দিৱসত আজি এই দিৱস পালন কৰা হৈছে, এই বিষয়ে মই ব্যক্তিগতভাৱে বহুখিনি কথা নাজানিলেও তেখেতক এজন সাউথ মাৰ্চেণ্ট বুলি কোৱা হৈছে। আৰু মাৰ্চেণ্ট বা সাউথ আমাৰ অসমে নহয়, ভাৰতবৰ্ষত বহুতো আছিল, কিন্তু আন যিখিনি সাউথ বা মাৰ্চেণ্ট আছিল তেওঁলোকতকৈ ভোলানাথ বৰুৱাদেৱ কিছু বেলেগ। তেওঁৰ যি কৰ্মৰাজি হ'ব তাৰ পাতনি বেলেগ। তেওঁৰ বাবে আমি তেওঁক এইকাৰণে জানিব খোজো যে প্ৰকৃত এজন বিশেষ গুণৰ অধিকাৰী এইজন ব্যক্তিয়ে আজীৱন সমাজৰ হকে দিনটোত তেখেতক মই সশ্ৰদ্ধ পৰিপাত জনাইছোঁ, শ্ৰদ্ধা আগবঢ়াইছোঁ। আৰু আমাৰ উঠি অহা প্ৰজন্মই যাতে তেওঁ যি মাৰ্গ দৰ্শন, সেই দৰ্শন অনুসৰণ কৰি ভৱিষ্যত জীৱনত আগুৱাই যাব আৰু সমাজক সহায় কৰিব। লগতে We have invited on this occasion our very own former Vice Principal of Koliabar College, former HOD of Department of Commerce, Rupsagar Sani sir, as the speaker for this occasion, who will be enlightening all of us on the life of Burma. So I would, before that, we have a small token of love and appreciation from the Department of Commerce for Sani sir. So I would like to request Mr. Ridip Das sir to kindly felicitate and give him this token of love. আজি কলিয়াবৰ মহাবিদ্যালয় বাণিজ্য বিভাগে ভোলানাথ বৰুৱা মৃত্যু দিৱস বাণিজ্য দিৱস হিচাপে উদযাপন কৰা দিয়া হৈছে। তেওঁলোকৰ এই সুন্দৰ প্ৰয়াসৰ বাবে মই মোৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আচলতে এই ভোলানাথ বৰুৱা মৃত্যু দিৱসটো সম্পূৰ্ণৰূপে স্বীকৃত নহয় এতিয়ালৈকে। অৱশ্যে তাৰ স্বীকৃতিৰ কাৰণে বহুত প্ৰচেষ্টা চলাই থকা হৈছে, হয়তো এদিন স্বীকৃত হ'ব। অসমীয়া ভাষা উন্নতি কালিনী সভা নামৰ এক মঞ্চ আছে, বহু পুৰণি মঞ্চ তেজপুৰত। এই মঞ্চটোৱে আৰু লগতে অসমীয়া ব্যৱসায় উন্নয়ন পৰিষদ